এতিয়া কি ঠিকনা হ'ব শ্যাম কানু সিদ্ধাৰ্থ অমৃত প্ৰভা শেখৰ জ্যোতি তথা সন্দীপনৰ কিয়নো আজি ম্যাদ উকলিব চিআইডিয়ে যি 14 দিনৰ জিম্মাত লৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্ত আটাইকেইজনকে আৰু আটাইকেইজনেৰে আজি চিআইডিৰ জিম্মাৰ ম্যাদ উকলিব তাৰ পাছতে এতিয়া জেল যাত্ৰা হ'ব পাৰে শ্যাম কানু সিদ্ধাৰ্থ অমৃত প্ৰভা শেখৰ জ্যোতিৰ লগতে সন্দীপন গাৰ্গৰ আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব জুবিন গাৰ্গৰ যি দুই নিৰাপত্তাৰক্ষী গ্ৰেপ্তাৰ হৈছিল দুই নিৰাপত্তাৰক্ষী তাৰ পাছতে এতিয়া আটাইকেইজনে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত আটাইকেইগৰাকী অভিযুক্তৰ ইয়াৰ পৰৱৰ্তী ঠিকনা ক'ত হ'ব কোনখন জেলত আটাইকেইজনকে ৰখা হ'ব সেয়ালৈ সম্পত্তি চৰ্চা কিয়নো আজি জেল যাত্ৰা হ'ব পাৰে জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে অভিযুক্ত আটাইকেইজনৰ জনাই গৈছো এই মুহূৰ্তৰ সবিশেষ খবৰ গ্ৰাফিক্স প্লেটৰ জৰিয়তে জনাব বিচাৰিছো এই খবৰ আজি জেল যাত্ৰা হ'ব পাৰে শ্যাম কানু আৰু সিদ্ধাৰ্থৰ আজি জেললৈ যাব পাৰে শ্যাম কানু আৰু সিদ্ধাৰ্থ আজি ম্যাদ উকলিব চিআইডিৰ জিম্মাৰ জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত আটাইকেইজনৰে আজি চিআইডিৰ জিম্মাৰ ম্যাদ উকলিব শ্যাম কানু সিদ্ধাৰ্থ অমৃত প্ৰভা আৰু সন্দীপনৰ লগতে দুইগৰাকী যি নিৰাপত্তাৰক্ষী গ্ৰেপ্তাৰ হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত সেই দুইগৰাকী নিৰাপত্তাৰক্ষীও আজি চিআইডিৰ জিম্মাৰ ম্যাদ উকলিব তাৰ পাছতে জেল যাত্ৰা হ'ব নে আটাইকেইগৰাকী কোনখন জেলত ৰখা হ'ব পৰৱৰ্তী কি পদক্ষেপ গ্ৰহণ কৰা হ'ব সেয়ালৈ সম্পত্তি চৰ্চা অব্যাহত আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে এছআইটিয়ে আজি চিআইডিৰ জিম্মাৰ ম্যাদ উকলিব শ্যাম কানু সিদ্ধাৰ্থ অমৃত প্ৰভা শেখৰ জ্যোতিৰ লগতে সন্দীপন গাৰ্গৰ 1 অক্টোবৰত গ্ৰেপ্তাৰ হৈছিল শ্যাম কানু সিদ্ধাৰ্থ অমৃত প্ৰভা আৰু শেখৰ জ্যোতি নিলম্বিত এপিএছ তথা জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গৰো আজি ম্যাদ উকলিব চিআইডিৰ আজি কাৰাগাৰলৈ যাব লগা হ'ব পাৰে শ্যাম কানু সিদ্ধাৰ্থ অমৃত প্ৰভা শেখৰ জ্যোতিৰ লগতে সন্দীপন গাৰ্গ কিছু সময় পাছতে চিজিএম আদালতত হাজিৰ কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত আটাইকেইগৰাকী অভিযুক্ত জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ আজি ম্যাদ উকলিব চিআইডিৰ জিম্মাৰ জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত যি শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামী আৰু সন্দীপন গাৰ্গ গ্ৰেপ্তাৰ হৈছিল আৰু জুবিন গাৰ্গৰ যি দুগৰাকী দেহৰক্ষী বিষয়া গ্ৰেপ্তাৰ হৈছিল আৰু আটাইকেইগৰাকীৰে আজি চিআইডিৰ জিম্মাৰ ম্যাদ উকলিব তাৰ পাছতে আটাইকেইগৰাকী এতিয়া পৰৱৰ্তী ঠিকনা কোনখন জেল হ'ব পৰৱৰ্তী এছআইটিয়ে কি পদক্ষেপ গ্ৰহণ কৰিব চিজিএম আদালতে কি ৰায় দিব সেয়া সম্পত্তি সামাজিক মাধ্যমত চৰ্চা জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ একেলগে গৈছিল সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা মহন্ত সন্দীপন গাৰ্গ আৰু আটাইকেইগৰাকীয়ে জুবিন গাৰ্গৰ যি আকস্মিক মৃত্যু আছিল অস্বাভাৱিক মৃত্যু সেই মৃত্যুৰ সম্পৰ্কত আটাইকেইগৰাকী ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে এছআইটি যিহেতু তদন্ত অব্যাহত আছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আৰু সেই এছআইটিৰ তদন্তত গ্ৰেপ্তাৰ হৈছে আৰু আটাইকেইগৰাকীয়ে আজি চিআইডিৰ জিম্মাৰ ম্যাদ কৰিব যিহেতু শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্তক 14 দিনৰ চিআইডিৰ জিম্মালৈ দিয়া হৈছিল আৰু আটাইকেইগৰাকী বৰ্তমান সময়ত চিআইডিৰ জিম্মাত আছে আৰু আটাইকেইগৰাকীয়ে বৰ্তমান সময়ত উকলিব চিআইডিৰ জিম্মাৰ ম্যাদ তাৰ পাছতে আটাইকেইগৰাকী কোনখন জেলত পৰৱৰ্তী ঠিকনা হ'ব সেয়া সম্পত্তি চৰ্চা অব্যাহত আছে কিছুমান পাছতে চিজিএম আদালতত হাজিৰ কৰোৱা হ'ব আটাইকেইগৰাকীকে জনাই গৈছো এই মুহূৰ্তৰ সবিশেষ খবৰ আজি চিআইডিৰ জিম্মাৰ ম্যাদ উকলিব অমৃত প্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্তৰ নিলম্বিত এপিএছ সন্দীপন গাৰ্গৰো চিআইডিৰ জিম্মাৰ ম্যাদ উকলিব কিছু সময় পাছতে চিজিএম আদালতত হাজিৰ কৰোৱা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে অভিযুক্ত আটাইকেইগৰাকীকে চিজিএম আদালতত হাজিৰ কৰোৱাৰ পাছতে আটাইকেইজন অভিযুক্তৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব কোনখন জেল পৰৱৰ্তী ঠিকনা হ'ব সেয়া সম্পত্তি চৰ্চাত আছে 1 অক্টোবৰত জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে সম্পৰ্কিত হোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা মহন্ত আৰু শেখৰ জ্যোতি গোস্বামী নিলম্বিত যি এপিএছ বিষয়া সন্দীপন গাৰ্গৰো চিআইডিৰ জিম্মাৰ ম্যাদ উকলিব জুবিন গাৰ্গৰ যি দুই নিৰাপত্তাৰক্ষী আছিল দুই নিৰাপত্তাৰক্ষী যি জুবিন গাৰ্গৰ ধনৰ জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল দুইগৰাকী নিৰাপত্তাৰক্ষীৰ একাউণ্টত যিহেতু 1 কোটিৰো অধিক টকাৰ জালিয়াতিৰ অভিযোগ আছিল আৰু দুইগৰাকী নিৰাপত্তাৰক্ষীৰ একাউণ্টত 1 কোটি টকাৰ লেনদেনৰ তথ্য পাইছিল এছআইটিয়ে তাৰ পাছতে দুয়োগৰাকী
নিৰাপত্তাৰক্ষী গ্ৰেপ্তাৰ কৰা হৈছিল আৰু গ্ৰেপ্তাৰ কৰাৰ পাছতে আজিৰ দিনটো চিআইডিৰ জিম্মাত ম্যাদ উকলিব আটাইকেইগৰাকীৰে তাৰ পাছতে কোনখন জেল পৰৱৰ্তী ঠিকনা হ'ব তথা ক'ত ৰখা হ'ব তাক লৈ এতিয়া চৰ্চা সময় পাছতে সিজেম আদালতত হাজিৰ কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে অভিযুক্ত আটাইকেইগৰাকী অভিযুক্ত